নমস্কাৰ। আজি মই তোমালোকক আয়তৰ পৰিসীমাৰ ধাৰণাটো বুজাই দিম। চোৱা, আয়তৰ পৰিসীমা চাবা, আয়তৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান। তাৰপিছত আয়ত এটাৰ দীঘল বাহুটোক দিশ আৰু চুটি বাহুটোক প্ৰস্থ বোলে। যেনে ABCD এটা আয়ত, ইয়াৰ AB বাহু সমান CD বাহু আৰু AD বাহু সমান BC বাহু। চাবা, ABCD এটা আয়তক্ষেত্ৰ, ইয়াৰ AB বাহু সমান CD বাহু আৰু AD বাহু সমান BC বাহু আৰু ইয়াৰে দীঘল বাহু AB, ইয়াক আমি দিশ বুলি ক'ম আৰু চুটি বাহু BC প্ৰস্থ বুলি ক'ম। এতিয়া চাবা, ABCD আয়তটোৰ পৰিসীমা, আৰু তোমালোকে জানা নিশ্চয় এইটো ABCD এটা আয়তক্ষেত্ৰ আৰু ইয়াৰ এই চাৰিওটা বাহুৰ যোগফলে হ'ব ABCD আয়তটোৰ পৰিসীমা। এতিয়া চোৱা, ABCD আয়তটোৰ পৰিসীমা AB যোগ BC যোগ CD যোগ AD বাহু, এই বাহু চাৰিটাৰ সমষ্টি হ'ব আয়তটোৰ পৰিসীমা। তাৰপিছত চাবা, AB ইয়াত লিখিবা AB, BCটো লিখিবা BC, তাৰপিছত CD, এতিয়া চোৱা CD, এই CD বাহু সমান AB আছে, এতিয়া আমি CDৰ ঠাইত AB লিখিম। তাৰপিছত চোৱা ADৰ ঠাইত লিখিম আমি BC, যিহেতু সমান। এতিয়া চাবা, AB বাহু দুটা আছে, টুৱাইচ AB, প্লাছ BC বাহু দুটা আছে, টুৱাইচ BC, গতিকে 2 কমন আনিলে ব্ৰেকেটৰ ভিতৰত থাকিব AB যোগ BC। এতিয়া AB বাহুটো চোৱা, ইয়াতে AB বাহু এইটো দীঘল বাহু, গতিকে দীঘল বাহুটোক আমি দিশ বুলি ক'ম, এতিয়া AB ইয়াতে আমি দিশ লিখিম। তাৰপিছত BC এইটো চুটি বাহু, তাক আমি প্ৰস্থ বুলি ক'ম, প্ৰস্থ। আয়তৰ পৰিসীমাৰ সূত্ৰটো হ'ল এইটো, 2 পূৰণ ব্ৰেকেট দিবা দিশ যোগ প্ৰস্থ ব্ৰেকেট, আৰু এই সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব। বুজি পালা নিশ্চয়। থেংক ইউ, বাই বাই।